মাঘেৰিটা লিডুত মূলমহকে হত্যাকাণ্ড সংঘটিত হৈছিল। নিজ মোমাইকে ভাগিনীয়েক হত্যা কৰাৰ পিছত আৰক্ষী অৱশেষত আটক কৰিছিল যিগৰাকী অপৰাধী সেইগৰাকী অপৰাধীক। আৰক্ষী কিন্তু তাৰপিছতে আৰক্ষীকো আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল। তাৰপিছত আৰক্ষীয়ে গুলীচালনা কৰাৰ পিছত দুই ভৰিত সোঁৰ আৰু বাওঁ ভৰিত দুয়োটা ভৰিত আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে ডিব্ৰুগড়স্থিত ডিব্ৰুগড়স্থিত মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। আৰু ইয়াত ৰাজে দেখুৱাই আছে কেনেদৰে আচলতে এইগৰাকী এইটোৱে আচলতে নিজ ভাগিনীয়েকক হত্যা কৰিছিল। বিক্ৰম দাস নামৰ এই যিটো অপৰাধী সেইটো অপৰাধী এনেদৰে লৈ যোৱা হৈছে দেখুৱাই আছে ৰাজাই। কিন্তু ইতিমধ্যেই কোনো ধৰণৰ আচলতে স্বীকাৰ কৰা নাই যদি কিন্তু ইয়াৰ লিডু আৰক্ষীয়ে লিডু আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল। যেতিয়া আটক কৰিছিল কালী পূজাৰ বা দিৱালীৰ উলহ মাহল যি পৰিৱেশ সেই পৰিৱেশৰ মাজত যেতিয়া আচলতে আনন্দপ্ৰহৰা হৈ আছিল সেই সময়তে কিন্তু নিজ ভাগিনীয়েকক হত্যা কৰিছিল এইটো অপৰাধীয়ে। আৰু এইটো পাখণ্ড যি বিক্ৰম দাসক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি লৈ গৈছে। আৰক্ষী লোকসকল আছে তেখেতলোকৰ পৰা যদি সম্ভৱ হয় মন্তব্য দাদা এই সন্দৰ্ভত আপুনি কিবা ক'বনে? আৰক্ষী কি গম মই নাজানো এই কথাৰ বিষয়ে। এই মাঘেৰিটা জানিব। মাঘেৰিটা আৰক্ষী আচলতে মাঘেৰিটা আৰক্ষী আমি সুধিবলৈ যত্ন কৰিম। এয়াই আচলতে আৰক্ষী কিন্তু এই কোনো ধৰণৰ ভাষ্য দিবলৈ বিচৰা নাই যদি কিন্তু আমি পুনৰ পৰিৱেশটো দেখুৱাইছোঁ ৰাজাক। তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা প্ৰখণ্ড যি বিক্ৰম দাস সেইটো অপৰাধী সেই অপৰাধীটোক ইয়াৰ পৰা লৈ যোৱা হৈছে। আৰু যি অপৰাধী ইতিমধ্যে আৰক্ষীৰ যি তদন্ত সেই তদন্তৰ পিছতে আচলতে জানিব পৰা হ'ব কোন হত্যা কৰিছিল, কিয় আচলতে নৃশংসভাৱে হত্যা কৰিছিল নিজ ভাগিনীয়েকক। বিক্ৰম দাস নামৰ যিটো অপৰাধী সেই অপৰাধীয়ে ৰাহুল দাস নামৰ যি নিজ ভাগিনীয়েকক হত্যা কৰাৰ পিছত আৰক্ষীয়ে আটক কৰাৰ পিছত আৰক্ষীকো আক্ৰমণ কৰিছিল এই পাখণ্ড বিক্ৰম দাসে। ইতিমধ্যেই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা ডিব্ৰুগড় অসম মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। আৰু ইয়াৰ পিছতে আৰক্ষীয়ে জিম্মাত ল'ব। তাৰপিছতে তদন্তৰ পিছতহে অন্ততঃ সম্পূৰ্ণ তথ্য আচলতে পোৱা হ'ব।